এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়া হাজু গুৱাহাটী সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীক এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ'বলগীয়া খানাপাৰা খেলপথাৰতো এতিয়া চলিছে যুদ্ধংদেহী গতিত প্ৰস্তুতি ইতিমধ্যে দেশ বিদেশৰ সহস্ৰাধিক উদ্যোগপতি আৰু বাণিজ্যিক নেতাই এই বৃহৎ উদ্যোগিক সমাৰোহত অংশগ্ৰহণ কৰিব বুলি সদৰি কৰিছে দিছপুৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া এই বৃহৎ উদ্যোগিক সমাৰোহ এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণলৈ আহিব প্ৰায় সংখ্যক জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰীবৰ্গই একোখনকৈ আলোচনা সত্ৰ পৰিচালনা কৰিব এই হিচাপত বিত্তীয় আলোচনা সত্ৰ পৰিচালনা কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৈদেশিক মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে পৰিচালনা কৰিব এক্ট ইষ্ট এক্ট ফাৰ্ষ্ট আলোচনা ৰপ্তানি আৰু ৰূপান্তৰৰ ভৱিষ্যত শীৰ্ষক আলোচনা পৰিচালনা কৰিব মন্ত্ৰী পীযুষ গোৱেলে অসমত সেমিকণ্ডাক্টৰৰ অগ্ৰগতি পৰিচালনা কৰিব মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আনলকিং আসামছ এনাৰ্জি পটেঞ্চিয়েল পৰিচালনা কৰিব মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই পৰিচালনা কৰিব ৱে টু ভিজিট আসাম একেদৰে জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী সৰ্বানন্দ সোণোৱালেও একোখনকৈ আলোচনা সত্ৰ পৰিচালনা কৰিব ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ